সহ প্ৰণাম গুৰুদেৱ। বহা। গুৰুদেৱ, মই এই সঠিকত কৰি আনিলোঁ। গুৰুদেৱ, ময়ো আনিছোঁ। গুৰুদেৱ, ময়ো আনিছোঁ। ये हम राम अंगरी तुलते शंकरे तिथिरे करबर नमन गुरुबंदिए पदार्थ मानिले शंकरे की लिखिले बुली कंदली तुलते शंकरे लिखिले। তুমি এই কথাটি ক'ত পালা? তোমাৰ এই কথাটি তুমি নিজে পাঠ কৰি নিয়াচোন শংকৰ। কমলদল নয়ন ভৱৰ দহন গহন মনোহৰণ নপৰ নপৰ পৰ সতৰত গময় সভয় মভয় ভয় মমহৰ সততয় খৰতৰ পৰ পৰ হতন সপন খামচৰ ধনধৰ হৰণ জগদগম অপহৰ ভয় ভয় কাৰণ পদ পৰ নয় কৰ কমল যেন এই লিখনি বিষয় বস্তু জ্ঞান মাৰ্গৰ বস্তু নহয়, ভক্তি মাৰ্গৰ বস্তু। এই ৰচনা ক্ষমতা অসাধাৰণ মই বুজিছোঁ। এই শংকৰ ভূঞাজন সাধাৰণ ছাত্ৰ নহয়, এওঁৰ ঈশ্বৰ প্ৰদত্ত প্ৰতিভাৰ গুণ আছে। ছাত্ৰসকল, শংকৰৰ এই প্ৰতিভাত মই বৰ সন্তুষ্ট হৈছোঁ আৰু এই প্ৰতিভাৰ স্বীকৃতি স্বৰূপে আমি আজিৰ পৰা এওঁক পদা ছাত্ৰ পাতিম। গুৰুদেৱ, আপোনাক অশেষ ধন্যবাদ। এইদৰে পিতামহী ভেৰভূতিৰ দীৰ্ঘকালে জীৱন যাত্ৰাৰ অনেক বিপদ সংকুল পতকল কৰে কৃষকসকলক হাল ফুলকৈ উপপ্ৰচাৰ বান্ধি লৈ বাট কৰি বায়ে বায়ে শংকৰক ৰূপান্তৰিত কৰিলে অসমীয়া জাতিৰ পিতৃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অনবৰতভাৱে অসমৰ সাহিত্য সংস্কৃতিৰ জগতলৈ অৱদান আগবঢ়ালে গুৰুজনাই। নৃত্য, বৰগীত, ভাওনা, আজিও শংকৰদেৱৰ গীত নৃত্য বাদ্যই আকাশ ৰজনজনাই আছে। হৰি কৃষ্ণ।